বাৰ্ষিক আৰু নৱনিৰ্মাণ উদ্বোধনৰ লগতে তোৰণৰ উৎসৱৰ সময় আজি যি উদ্যোক্তাসকলৰ মনৰ ইচ্ছা তাক সফল কৰাৰ কাৰণে আপোনালোক সকলোজনলৈকে মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। শুদ্ধ ঈশ্বৰ চিন্তাৰ গভীৰ মন্ত্ৰবিলাক তাত পাঠ কৰে। সেইকাৰণে এই ইমান মহৎ কাম হৈছে, আমি আচৰিত লাগে। কি হয়, এটা মন্দিৰৰ চৌপাশটোত মানুহবিলাক আধ্যাত্মিক পৰিৱেশলৈ গুচি আহে। শান্তিৰ মন্দিৰ ভাগৰ লগতে তোৰণ ভাগৰ হ'ল এই তোৰণ ভাগ ৰাইজৰ এক সম্পত্তি। এই ৰাইজৰ সম্পত্তি বুলি ভাবি সকলোৱে সযতনে এই তোৰণ ভাগ আৰু মন্দিৰ ভাগ সুন্দৰকৈ ৰাখিব বুলি মোৰ অনুৰোধ থাকিল। বিশেষ মই ক'বলৈ নাযাওঁ, ইতিমধ্যেই মই তোৰণ ভাগ উন্মোচন কৰা হ'ল বুলি ঘোষণা কৰিলোঁ। আৰু এই মন্দিৰৰ দাতা অমল প্ৰভা হাজৰিকা বাইদেউ প্ৰমুখ্যে সমবেত ৰাইজৰ ভৱিষ্যত জীৱন শান্তি আৰু আনন্দময় হওক, তাকেই ভগৱানৰ বিনায়ক বিঘ্নেশ্বৰ আৰু একদন্ত হিচাপে তেখেতক সদায় স্মৰণ কৰা হয়। এই গণেশ মন্দিৰৰ এটা বিশেষত্ব আছে। এই বিশেষত্বটো হ'ল যে গণেশৰ সৃষ্টি গৰ্ভসম্ভূত নহয়। পাৰ্বতীয়ে নিজে মৃন্ময় ৰূপত সাজিছিল আৰু তাক প্ৰাণ প্ৰতিষ্ঠা কৰিছিল। আৰু সেইকাৰণে এই মন্দিৰৰ
এটা বিশেষত্ব যে গণেশ মন্দিৰৰ এটা বিশেষত্ব আছে যে যেতিয়াই মূৰ্তি প্ৰতিষ্ঠা কৰা হয় তাত প্ৰাণ প্ৰতিষ্ঠা কৰা হয় সি জাগ্ৰত ৰূপ ধাৰণ কৰে আৰু আপোনাসকলে এটা সময়ত শুনিছিল যে এভাগ মূৰ্তি সম্পূৰ্ণ জীৱন্ত ৰূপলৈ ৰূপান্তৰিত ঘটিব পাৰে গণেশ মূৰ্তিৰ ক্ষেত্ৰত হয় 2020 বৰ্ষতে আমাৰ এই অঞ্চলখনত বহুতো দুৰ্ঘটনা সংঘটিত হৈ আছিলে বহুতো লোকৰ আকস্মিক অকাল মৃত্যু ঘটিছিলে সেয়েহে স্থানীয় সকলো গোট খাই আমি এটা গণেশ মন্দিৰ প্ৰতিষ্ঠা কৰিছিলোঁ কিন্তু হেমচন্দ্ৰগড় গোস্বামী পথ বহলীকৰণ হোৱাত আমাৰ পুৰণা মন্দিৰভাগ ভাগিলে সেয়েহে আমি নতুন মন্দিৰ ইয়াত প্ৰতিষ্ঠা কৰিলোঁ অকণমান কাষতে সকলো ৰাইজৰ সহায় সহযোগ আন্তৰিকতা আমালৈ যথেষ্টখিনি আগবঢ়াইছে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অনুষ্ঠানভাগ হৈছে গতিকে অনাগত দিনতো সকলো ৰাইজৰ সহায় সহযোগ আশীৰ্বাদ আমি কামনা কৰিছোঁ হওক আৰু এইবাৰ ৭৪ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আমি দুদিনীয়া কাৰ্যসূচী হাতত লৈছিলোঁ প্ৰথম অৱস্থাত এয়া তোৰণ আৰু গৃহভাগ উদ্বোধন হৈ গৈছে বৰ্তমান পূজা চলি আছে ইফালে আমাৰ গুৰু আসন প্ৰতিষ্ঠা কৰা আছে তাত নাম প্ৰসংগ চলিব এতিয়া আৰু বিয়লি 4 বজাৰ পৰা সদৌ-অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা হ'ব আৰু অহাকালিলৈ মহাপুৰুষীয়া নাট নিশালৈ প্ৰদৰ্শন হ'ব বাণ বিক্ৰম কুমৰহৰণ সকলো ৰাইজক নিমন্ত্ৰণ জনালোঁ আৰু লগতে গণেশ চতুৰ্থীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ